গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ভূমিকম্পৰ পাছত এইবাৰ জাপানত ভয়ংকৰ বিমান দুৰ্ঘটনা যি দৃশ্য দেখিলে আপোনাৰ বুকু কঁপিব 379 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে জ্বলন্ত অৱস্থাতে বিমানখনে লেণ্ড কৰিছে গোটেই বিমানখন জ্বলি গৈছে য'ত 379 গৰাকী যাত্ৰী আছিল 379 গৰাকী যাত্ৰী কঢ়িয়াই আনিছিল বিমানখনে লেণ্ডিংৰ সময়ত আন এখন বিমানত খুন্দা মাৰি বিস্ফোৰণ হৈছে বিমানখন জ্বলি উঠিছে আৰু এইদৰে জ্বলন্ত অৱস্থাত বিমানখন লেণ্ড কৰিছে য'ত 379 গৰাকী যাত্ৰী আছিল আৰু এই ভয়ংকৰ দুৰ্ঘটনা সমগ্ৰ বিশ্ব কঁপাই গৈছে বিগ আপডেট এই মুহূৰ্তত লেণ্ডিংৰ সময়তে দুখন বিমানৰ মাজত প্ৰচণ্ড খুন্দা আৰু তাৰ পাছতে জাপানৰ ৰাজধানী টকিঅ'ৰ হনেডা বিমানবন্দৰতে এই ঘটনা সংঘটিত হৈছে এই ঘটনাৰ পাছতে বিমানবন্দৰত সৃষ্টি হৈছে আতংকময় পৰিস্থিতি বিমানখন আছিল জাপান এয়াৰলাইন্সৰ আৰু জাপানৰ হিন চিটোজ বিমানবন্দৰৰ পৰা এই বিমানখন উৰা মাৰিছিল আৰু হানেডাত অৱতৰণ কৰাৰ লগে লগে এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু আনহাতে আনখন বিমান আছিল জাপানৰ উপকূলৰক্ষী বাহিনীৰ আমি কিছু আলোকচিত্ৰ আপোনালোকক সম্পাদিত ৰূপত দেখুৱাইছো যেহেতুকে অসম্পাদিত ৰূপত দেখুৱাব পৰা অৱস্থাত নাই কাৰণ পৰিস্থিতি যথেষ্ট ভয়ংকৰ হৈ পৰিছিল লেণ্ডিংৰ সময়তে দুখনকৈ বিমানৰ মাজত প্ৰচণ্ড খুন্দা লাগে আৰু জাপানৰ ৰাজধানী টকিঅ'ৰ হনেডা বিমানবন্দৰতে তাৰ পাছত এই দুৰ্ঘটনাটো সংঘটিত হয় এই ঘটনাৰ পাছতে সমগ্ৰ বিমানবন্দৰত পৰিস্থিতি আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু বিমানখন আছিল জাপান এয়াৰলাইন্সৰ আৰু কালিৰ দিনটোত ভূমিকম্প আৰু আজি ভয়ংকৰ এই বিমান দুৰ্ঘটনা নতুন বৰ্ষৰ আৰম্ভণিতে তেওঁলোকে এনেধৰণে ভয়ংকৰ এই ঘটনা দুটাৰ সন্মুখীন হ'ল এফালে প্ৰাকৃতিক দুৰ্যোগ আৰু আনফালে বিমানৰ দুৰ্ঘটনা ৰানৱে তেনেধৰণে আন এখন যাত্ৰীবাহী বিমানে খুন্দা মৰাৰ পাছতে এই ঘটনা সংঘটিত হয় আৰু সমগ্ৰ দৃশ্যটো কেমেৰাত বন্দী হৈছে বিভিন্নজনে হাতত থকা মোবাইলত তেওঁলোকে এই ভিজুৱেলছ বন্দী কৰিছে আবদ্ধ কৰিছে তেওঁলোকৰ মোবাইলত আৰু 379 গৰাকী যাত্ৰী আছিল কিন্তু তাৰ পাছত অৱশ্যে এটা ভাল খবৰ আহিছে যে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে এই বিপদৰ পৰা প্ৰাণ ৰক্ষা পৰিছে কোনো মতে প্ৰাণ ৰক্ষা পৰিছে বুলি ক'ব লাগিব আৰু জাপানৰ এই ঘটনা কেইটাই জাপানৰ জনতাক অধিকভাৱে আতংকিত কৰি তুলিছে কাৰণ তেওঁলোকে দুটা দিনত তেওঁলোকে কেইবাটাও ঘটনাৰ সন্মুখীন হৈছে আৰু জাপানৰ হিন চিটোজ বিমানবন্দৰৰ পৰা এই বিমানখন উৰা মাৰিছিল হানেডাত অৱতৰণ কৰাৰ লগে লগে এই দুৰ্ঘটনাটো সংঘটিত হয় আনহাতে আনখন বিমান আছিল যেহেতুকে দুখন বিমানৰ মাজত প্ৰচণ্ড খুন্দা মৰাৰ ফলতে এই ঘটনা সংঘটিত হয় আনখন বিমান জাপানৰ উপকূলৰক্ষী বাহিনীৰ আছিল বুলি জানিব পৰা গৈছে